নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ বি ফাৰ্ম আৰু ডি ফাৰ্মৰ এণ্ট্ৰেন্স এক্সাম হৈ গ'ল। তো এই ভিডিঅ'টোত আজি আমি ইয়াৰে চিট কেপাচিটি আৰু কাট অফৰ ওপৰত আলোচনা কৰিম। তো চিট কেপাচিটি আৰু কাট অফ দুয়োটাই আলোচনা কৰি দিম। তো অসমত কিমান গভৰ্ণমেণ্ট চিট আছে বা কিমান এক্সপেক্টেড কাট অফ যাব পাৰে বা ৰেংক ৱাইজ আৰু মাৰ্ক ৱাইজ দুয়োটাই আলোচনা কৰি দিম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু যদি আপোনালোকে আমাৰ চেনেল প্ৰথমবাৰৰ বাবে আহিছে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। আৰু আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব। নেক্সট যেতিয়া ইয়াৰ ৰিজাল্ট বা কাউন্সেলিং হয় আমি সকলোবিলাকৰ ভিডিঅ' দি দিম। তো জইন হৈ ল'ব আৰু ছাবস্ক্ৰাইব কৰি থৈ দিব। তো ডি ফাৰ্মৰ কলেজ কেপাচিটি বা চিট কেপাচিটিৰ কথা আলোচনা কৰিম। তো SSUSৰ আণ্ডাৰত গভৰ্ণমেণ্ট কি ডি ফাৰ্ম কলেজ আছে আৰু চিট কেপাচিটি কিমান। তো মেইনলি প্ৰথমতে আহি গ'ল GMC। তো গুৱাহাটী মেডিকেল কলেজ, এইখন গুৱাহাটীত অৱস্থিত। তো এই কলেজখনত চিট কেপাচিটি প্ৰায় 60+ আছে। নেক্সট আহি গ'ল AMC। তো এখন আছাম মেডিকেল কলেজ ডিব্ৰুগড়ত আছে, ইয়াতে চিট কেপাচিটি 100+ আছে। আৰু যি নেক্সট আছে SMC শিলচৰ মেডিকেল কলেজ, শিলচৰত অৱস্থিত। তো ইয়াতে চিট কেপাচিটি প্ৰায় 40+ আছে। তো 40 to 45। তো টোটেল প্ৰায় 200ৰ পৰা 220 আছে। তো 200ৰ পৰা 220টা চিট কেপাচিটি ডি ফাৰ্মত গভৰ্ণমেণ্ট কৈ আছে। তো SSUSৰ আণ্ডাৰত 3খন কলেজ আছে ডি ফাৰ্মৰ ক্ষেত্ৰত। এই ডি ফাৰ্মত 3খন কলেজত টোটেল চিট 200ৰ পৰা 200 to 20+। তো এতিয়া আমি ইয়াৰে ৰেংক ৱাইজ আৰু মাৰ্ক ৱাইজ আলোচনা কৰিম কিমান কাট অফ যাব পাৰে। তো লাষ্ট ইয়াৰ কি হৈছিলে, বি ফাৰ্ম আৰু ডি ফাৰ্ম দুয়োটা এক্সট্ৰাকৈ এপ্লাই কৰিব পৰা অপশ্যন আছিলে। তো বহুতে কি কৰিছিলে, অনলি বি ফাৰ্মতে এপ্লাই কৰি থৈ দিছিলে। আৰু সেইকাৰণে বি ফাৰ্মৰ কাট অফটো হাই গৈছিলে। আৰু ডি ফাৰ্মত বহুত কেণ্ডিডেটে এপ্লাই কৰা নাছিলে। তো সেইকাৰণে ডি ফাৰ্মৰ কাট অফটো ল' গৈছিলে, কাট অফ ইমান হাই যোৱা নাছিলে। তো টপ ৰেংক 70 to 80 টপ ৰেংকত আছিলে। কিন্তু এইবাৰ সেনেকুৱা নহ'ব, যিহেতু এইবাৰ বি ফাৰ্ম আৰু ডি ফাৰ্মৰ একেবাৰতে এপ্লাই হৈ যায়। সেইকাৰণে এইবাৰ কাট অফটো অলপমান বা মাৰ্কটো অলপমান হাই যাব। তো এতিয়া আমি ৰেংক ৱাইজ ফাৰ্ষ্ট আলোচনা কৰোঁ। তো ৰেংক কিমান চিকিউৰ ৰেংক হ'ব পাৰে। তো তিনিখন AMC GMC SMC আমি কম্বাইন কৰি ৰেংকটো এটা চিকিউৰ ৰেংক কৰিছোঁ। তো আনৰিজাৰ্ভৰ কাৰণে আপ টু 200। তো 200ৰ ভিতৰত ৰেংক থাকিলে আপোনালোকৰ সেইটো চিকিউৰ ৰেংক বুলি ধৰিব পাৰি। আৰু এইটো মাৰ্ক হৈ যাব আপোনালোকৰ 70+। 70 to 75+ আপোনালোকে ধৰিব পাৰে। তো লাষ্ট ইয়াৰ কিন্তু আপোনালোকে ডি ফাৰ্মৰ চাবলৈ গ'লে বহুত কম কাট অফ গৈছিলে। কিন্তু এইবাৰ সেনেকুৱা নহয়, এইবাৰ অলপমান কাট অফ বেছি যাব ডি ফাৰ্মৰ ক্ষেত্ৰত। তো বি ফাৰ্মটো চিমিলাৰে থাকিব পাৰে, কিন্তু ডি ফাৰ্ম ডিপ্ল'মা ইন ফাৰ্মাচীত অলপমান বেছি যাব। তো ডি ফাৰ্ম আৰু বি ফাৰ্ম বহুতো কনফিউজ লাগে। তো ডি ফাৰ্ম ডিপ্ল'মা আপোনালোক ডিপ্ল'মা বুলি জনাই দিম। আপোনালোকে আনৰিজাৰ্ভ গম পালে। নেক্সট OBC। তো OBCৰ ক্ষেত্ৰত আপোনালোকে 350লৈকে চিকিউৰ ৰেংক বুলি ধৰিব পাৰে। তো এই মাৰ্কটো প্ৰায় 70+ আপোনালোকে ধৰিব পাৰে। তো নেক্সট আহি গ'ল OBCৰ পিছত আহি গ'ল EWS। তো EWSৰ ক্ষেত্ৰত আপোনালোকে 300 মানলৈকে ইয়াৰে ৰেংকটো ধৰিব পাৰে। তো মাৰ্কটো ইয়াৰে 70+। তো মাৰ্কটোৰ অলপমান ডিফাৰেঞ্চ থকা দেখা যাব, কিন্তু ৰেংকটো প্ৰায় চিমিলাৰে থাকিব। তো 2-3বাৰ মান কাউন্সেলিং হ'ব। তো 2-3বাৰ কাউন্সেলিঙৰ মাজতো ডিফাৰেঞ্চ থাকিব। তো আমি চিকিউৰ মাৰ্কখিনিৰ কথাই কৈ দিছোঁ, কি যিটো আপোনালোকে এইখিনি মাৰ্কৰ ভিতৰত থাকিলে মানে চিট কেপাচিটি বা চিট পোৱাৰ সম্ভাৱনা থাকিব, সেইটো কৈ দিয়া হৈছে। হয়তো ইয়াতকৈ কম থাকিলে আপোনালোকে চিট পাব পাৰে, কিন্তু মানে চিকিউৰ নহ'ব, এনেকুৱা হ'ব। নেক্সট EWS হৈ গ'ল। তো ST প্লেন। তো ST প্লেনৰ ক্ষেত্ৰত আপোনালোকে আপ টু 600 ৰেংকলৈকে ধৰিব পাৰে। তো ইয়াতে মাৰ্কটো 65 বা 60 আপোনালোকে ধৰিব পাৰে। 65 ধৰি দিলোঁ। নেক্সট TGL। তো TGLৰ ৰেংকটো কৈ দিওঁ, ৰেংকটো 1000 আপোনালোকে আপ টু 1000লৈকে হ'ব পাৰে। বাকী মাৰ্কৰ ডিফাৰেঞ্চ থাকিব। তো নেক্সট SC। তো SCৰ ক্ষেত্ৰত 400লৈকে আপোনালোকৰ ৰেংকটো হ'ব পাৰে। তো এইখিনি হৈ গ'ল ৰেংক। তো আপোনালোকে মাৰ্ক কিমান 75 বা 70+ উঠালে আপোনালোকৰ সেইটো চিকিউৰ মাৰ্ক বুলি ধৰিব পাৰি। আৰু জেনেৰেল আৰু EWSৰ কাৰণে অলপমান মাৰ্কটো বেছিকৈ উঠাব। তো যিমানে মাৰ্ক বেছি থাকিব সিমানে আপোনালোকৰ ভাল হ'ব। তো আপোনালোকে নিজৰ ইচ্ছামতে কলেজ চইচ কৰিব পাৰিব। বাকী কাউন্সেলিং প্ৰচেছ কেনেকুৱা হয়, তো আপোনালোকে কলেজবিলাক বেলেগ বেলেগকৈ এপ্লাই কৰিব লাগিব নে একেলগে এপ্লাই কৰিব লাগিব, বা ক'ত আপোনালোকে এপ্লাই কৰিব লাগিব, অফলাইন হয় নে অনলাইন হয়, এই সকলোবিলাক ডিটেইলছৰ ভিডিঅ' আপোনালোকক জনাই দিম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু অলপমান সময় ৱেইট কৰিব। তো ভিডিঅ'বিলাক ইমান ফাষ্ট দিব পৰা নাযায়। তো কিছুমান এনালাইচিছ কৰি ভিডিঅ'বিলাক বনাব লগা হয়। তো ভিডিঅ'বিলাক দিওঁতে অলপমান সময় লাগে। তো সেইকাৰণে আপোনালোকে অলপমান সময় ধৈৰ্য ধৰিব, আমি নিশ্চয় ইয়াৰে ভিডিঅ' দি দিম।
আৰু কিছুমান আপডেট আমাৰ হোৱাটছআপ গ্ৰুপতো দি দিয়া হয় তো আপোনালোকে হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব লিংক ডেছক্ৰিপশ্যনত থাকিব তো আপোনালোকে ডেছক্ৰিপশ্যনত চাই ল'ব আৰু আপোনালোকৰ কিবা সুধিব লগা থাকিলে আমাক ইনষ্টাগ্ৰামত সুধি ল'ব পাৰিব তো ইনষ্টাগ্ৰামত হিৰক ডেনি বৰ্মন বুলি আছে হিৰক ডেনি বৰ্মন বুলি আপোনালোকে চাৰ্চ কৰিলে পাই যাব লিংক ডেছক্ৰিপশ্যনতে থাকিব ইনষ্টাগ্ৰামৰ জৰিয়তে আপোনালোকক সুধি ল'ব পাৰিব বাকী এই ভিডিঅ'টোত এইখিনি আছিল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে তো চেনেলটো ছাবস্ক্ৰাইব কৰি কথা বেলেগ অন কৰি থৈ দিব ধন্যবাদ